মৈৰাবাৰী ভেলগুৰিত দুজন মহ চুৰ কৰায়ুক্ত গৰু চুৰিৰ পিছত এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে মহ। মৰিগাঁৱৰ পাতিদৈয়া গাঁৱৰ পৰা যোৱা নিশা মহটো চুৰি হৈছিল। পিছলৈ মৈৰাবাৰী ভেলগুৰিত এখন মিনি ট্ৰাকত লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে দুজনকৈ চোৰসহ মহটো উদ্ধাৰ কৰে। চোৰ দুজন ক্ৰমে নগাবন্ধাৰ মকিবুৰ ৰহমান আৰু লাহৰীঘাটৰ আব্দুল কাদিৰ। মৰিগাঁও জিলাৰ পাতিদৈয়া গাঁৱৰ সন্তধৰ নামৰ লোকজনৰ ঘৰৰ পৰা যোৱা ৰাতি চুৰি হৈছিল মহটো। চোৰ দুজনে AS21 NC2329 নম্বৰৰ মিনি ট্ৰাকেৰে লৈ আহিছিল চুৰি হোৱা মহটো। মৈৰাবাৰী লাহৰীঘাট আদি অঞ্চলত এটি বৃহৎ গৰু মহ চোৰৰ চক্ৰ চোৰ দুটাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই। মৈৰাবাৰীৰ পৰা নজিদুৰ ৰহমানৰ ৰিপৰ্ট এণ্ড লাইভ। কেতিয়া হেৰাইছিলে আপুনি? আজি যোৱা ৰাতি হেৰাইছিলে। কেনেকৈ গম পালে যে ইয়াত আছে? ৰাতি উঠিছিলোঁ, মানে ঠিক 1টামান বাজিত উঠিছোঁ। উঠোঁতে চাইছোঁ যে মহৰ খুঁটিত মূৰটো নাই। তেতিয়া মানে দৌৰা দৌৰি কৰিছোঁ, এইপিনে ফোন কৰিছোঁ, সেইপিনে ফোন কৰিছোঁ। তাৰপৰা আমাৰ ইয়াত লগৰ মানুহ আছে যে, সেই লগৰ মানুহে মানে ফোন কৰি দিছে যে মোৰ এটা তাত ধৰিছে, মোৰতো হয় নেকি তোমালোকৰ, আহা চোৱা আহি। তাৰপৰা মানে আমি আহিলোঁ, আহি পেলাই চাইছোঁ যে মোৰতো হয়। তো আপোনাৰ মহ হয়।